কাছাৰৰ অসম মণিপুৰ সীমান্তত গুলীচালনাৰ ঘটনা ড্ৰাগছ মাফিয়াৰ গুলীত আহত আৰক্ষী ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা জিৰিঘাটৰ ডিংলাং বস্তিত সংঘটিত হৈছে এই ঘটনা সংকটজনক অৱস্থাত আৰক্ষীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কাছাৰৰ অসম মণিপুৰ সীমান্তত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ড্ৰাগছ মাফিয়াৰ গুলীত আহত হয় এজন আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান চলাই থকা হৈছিল আৰু সেই ড্ৰাগছ বিৰোধী অভিযানৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই জিৰিঘাটৰ ডিংলাং বস্তিত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ইতিমধ্যে সংকটজনক অৱস্থাত আৰক্ষীজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আমি অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ এই ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে হয় জয়ন্ত যোৱাকালি ৰাতি এই ঘটনাটো ঘটিছে যেতিয়া লক্ষীপুৰ এতিয়া কো ডিষ্ট্ৰিক্ট হৈ গৈছে সমজিলা যিটো কাৰণে সমজিলাৰ এছপি এটা অভিযান চলাইছিলে এই জিৰিঘাট অঞ্চলটো বহুত মণিপুৰৰ লগত বৰ্ডাৰ আমাৰ পৰে এইটো আৰু এই অঞ্চলত ৰাতি যেতিয়া অপাৰেশ্যনটো কৰে তেতিয়াই মাদক পাচাৰকাৰীবিলাকে গুলী চলায় আৰু গুলী চলাৰ কাৰণে এই যে এজন কৰ্মী আছিল কৰ্মী তাক গুলী লগা পেটত গুলী লাগিছে এই খবৰটো আহিছে পেটত গুলী লাগিছে যিটো কাৰণে ফাৰ্ষ্ট তাক বাৰোজ মেমৰিয়েল হস্পিটেল ওচৰত এটা বাৰোজ মেমৰিয়েল হস্পিটেল লৈ যোৱা হৈছিলে কিন্তু তাত সংকটজনক অৱস্থাৰ কাৰণে তাক শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হৈছে জয়ন্ত নিশ্চয় বৰ্তমান আৰক্ষী বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা অনিৰুদ্ধ এতিয়ালৈকে যিমানখিনি খবৰ আহিছে জয়ন্ত চলি আছে শিলচৰ মেডিকেল কলেজত অৱস্থা ক্ৰিটিকেল যিটো কাৰণে ট্ৰিটমেণ্ট চলি আছে গুলী পেটত লাগিছে লাহে লাহেকে যোৱাকালি ৰাতিৰ ঘটনা পুলিচ কৰিছে আনি বাৰোজৰ পৰা শিলচৰ মেডিকেল কলেজত অনা হৈছে চিকিৎসা চলি আছে সংকটজনক অৱস্থাত আছে কিন্তু ট্ৰিটমেণ্ট চলি আছে আৰু সমান্তৰালকৈ অনিৰুদ্ধ জানিব বিচাৰিছো যে দুৰ্বৃত্তই গুলীচালনা কৰিলে ড্ৰাগছ মাফিয়াৰ হাতত মাৰণাস্ত্ৰ আৰু সেই দুৰ্বৃত্তৰ সন্ধানত বৰ্তমান অভিযান চলি আছে নে নাই হয় জয়ন্ত যোৱাকালি ৰাতি এইটো খালি কৈছো যিহেতু সমজিলা লক্ষীপুৰ কৰাৰ পিছত যেতিয়া পুলিচ কৰ্মীৰ ওপৰত গুলী হৈছে তেতিয়া শিলচৰৰ পৰা কাছাৰ পুলিচৰ আৰু এডিশ্যনেল ফ'ৰ্চ পঠোৱা হৈছে এই জিৰিঘাট অঞ্চলত আৰু অপাৰেশ্যন কালি ৰাতিৰ পৰাই চলি আছে তাতে ধন্যবাদ অনিৰুদ্ধ